নমস্কাৰ মাতৃ-পিতৃ বন্দনা স্পেশাল কেজুৱেল লিভৰ অৰ্ডাৰ আহি গৈছে স্পেশাল কেজুৱেল লিভটো লোৱাৰ প্ৰসেস এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কেনেদৰে ৰেজিষ্টাৰ কৰিব লাগিব কেনেদৰে এপ্লাই কৰিব লাগিব সকলোবোৰ এইটো ভিডিঅ'তে আপোনালোকে জানিব পাৰিব 14 নৱেম্বৰ আৰু 15 নৱেম্বৰ ফ্ৰাইডে আৰু স্যাটাৰডে এই দুই দিনা স্পেশাল হলিডে ডিক্লেয়াৰ কৰিছে আৰু লগতে যি সানডে আছে 16 নৱেম্বৰ আপুনি এইটো ডেটত এটো একেলগতে 3 দিন উপভোগ কৰিব পাৰিব মাতৃ-পিতৃ বন্দনা স্পেশাল কেজুৱেল লিভটো লোৱাৰ কাৰণে মাতৃ-পিতৃ bondana.assam.gov.in ত এখন ওয়েবসাইটত আপোনালোকক ৰেজিষ্টাৰ কৰিব লাগিব ওয়েবসাইট ওপেন হোৱাৰ পিছত আপোনালোকে ক্লিক হেয়াৰ টু ৰেজিষ্টাৰত ক্লিক কৰিব ৰেজিষ্টাৰ কৰাৰ কাৰণে কোনকেইটা বস্তুৰ প্ৰয়োজন হ'ব এইটো আপোনালোকে ইয়াতে গম পাই যাব আৰু হেতু বস্তু দি পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব ক্লিক হেয়াৰত যেতিয়া ক্লিক কৰিব তেতিয়া নতুন এখন পেজ খুল খাই আহিব য'ত আমাৰ ৰেজিষ্টাৰ কৰিব লাগিব পেজখন লাহে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে এমপ্লয়ী ৰেজিষ্ট্ৰেচন ফৰ্ম তাত পাৰ্সোনেল ইনফৰমেশন দিব যেনে ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম দিব ফাদাৰ্স নেম দিব মাদাৰ্স নেম দিব মোবাইল নাম্বাৰ দিব ডেট অফ বাৰ্থ আৰু জেন্ডাৰ সিলেক্ট কৰি দিব ইয়াতে অফিচিয়াল যি ইনফৰমেশন আছে তাত আপোনালোকে এসেনশিয়াল ক্যাটেগৰি টিচিং নন টিচিং ষ্টাফ আৰু এলিমেন্টাৰী এণ্ড সেকেন্ডাৰী স্কুলৰ যদি হয় তেতিয়া হলে তাত ইয়েস আৰু নো ক্লিক কৰিব লাগিব ইয়েস আৰু নো ক্লিক কৰাৰ পিছত আপোনালোকে আপোনাৰ অফিচৰ নামখন দিব আপোনাৰ ডেজিগনেশ্যন দিব আপোনাৰ যেটো ডিপাৰ্টমেন্ট আছে হেতু ইয়াৰ পৰা বিচাৰি আপোনালোকে উলিয়াই ক্লিক কৰিব আৰু ইয়াতে নেম অফ কনসাৰ্ন হেডৰ নাম দিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সাব ডিভিজন আৰু ব্লক সিলেক্ট কৰাৰ পিছতে আপোনালোকে আপলোড কৰিব লাগিব ডকুমেন্টৰ ভিতৰত বেছি নাই দুটা বস্তু আছে এটা আপোনালোকৰ অফিচিয়েল যিখন আইডি আছে হেখন আৰু পাসপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব আই ক্লেৰিফাইড টিক কৰি ইয়াতে যি ক্যাপচা আছে ক্যাপচাখন দি পেলাই ৰেজিষ্টাৰ ক্লিক কৰিলে ৰেজিষ্টাৰ হৈ যাব ফটো আৰু অফিচিয়েল আইডিখন আপলোড কৰাৰ সময়তে আপোনালোকে মিনিমাম 5 MB তলত ৰাখিব যাতে আপলোডৰ কাৰণে সুবিধা হয় ৰেজিষ্টাৰ হোৱাৰ পিছতে আপোনালোকৰ লগইন হ'ব লাগিব লগইন হোৱাৰ কাৰণে মোবাইল নম্বৰখন দিব যিখন মোবাইল নম্বৰ আছে তাত ওটিপি আহিব ওটিপিখন দি আপোনালোকে লগইন কৰি ল'ব লগইন হোৱাৰ পিছত আপোনালোকৰ কামটো হ'ল এপ্লাই কৰাৰ কাৰণে মানে আপোনালোকে যে মাতৃ-পিতৃ বন্দনা ছুটি ল'ব হেতু কাৰণে এপ্লাই কৰিব লাগিব এপ্লাই কাৰণে আপুনি কাৰ কাৰণে বা কাৰ লগত টাইম স্পেন্ড কৰিব এটো মেনশন কৰিব লাগিব পেৰেন্টস পেৰেন্ট ইন ল ইয়াৰ পিছত আপোনালোকৰ যেটো ডেটটো আছে সেই ডেটটো দিব 14 নৱেম্বৰ পৰা 16 নৱেম্বৰ লৈকে এটো ইয়াতে মেনশন কৰিব লাগিব এটো আপোনালোকৰ ষ্টেট সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা আপোনালোকে ষ্টেট সিলেক্ট কৰি ডিস্ট্ৰিক্ট সিলেক্ট কৰি আৰু যেতিয়া আপুনি ছুটি ল'ব তেতিয়া ক'ত থাকিব আপোনাৰ পেৰেন্টস বা পেৰেন্টস ইন লৰ লগত তাৰ যিখন টাউন পোষ্ট অফিস পিন কোড এড্ৰেছটো দি পেলাই ইয়াতে আপোনালোকৰ এপ্লাই কৰিব লাগিব এপ্লাই হোৱাৰ পিছত যেতিয়া আপোনালোকে ড্যাশবৰ্ডত আহিব তেতিয়া ইয়ালৈকে টোটাল লিভ এপ্লাইড আৰু টোটাল ফটো আপলোড বুলি আহিব ভিউ ডিটেইলছত আপোনাৰ জেনাৰেল প্ৰফাইলখন চাব পাৰিব জেনাৰেট এপ্লিকেশনৰ পৰা আপোনালোকে এপ্লিকেশনখন জেনাৰেট কৰি আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব আপলোডৰ যিখন অপচন আছে হেখনত আপোনালোকে যেতিয়া ওপেন কৰিব তেতিয়া ফটোগ্ৰাফছ আৰু সাইন লিভ এপ্লিকেশনখন আপোনালোকৰ সাবমিট কৰিব লাগিব আপোনালোকে যেতিয়া ভেকেশন শেষ কৰি ৰিটাৰ্ন আহিব আপোনালোকৰ যিখন লিভ এপ্লিকেশন আছে হেখনত আপোনালোকৰ অফিচৰ পৰা ধৰক যদি টিচাৰ হয় তেতিয়া হলে বিইৰ পৰা আপোনালোকক ফৰৱাৰ্ড কৰি আনিব লাগিব আপুনি যদি এজন টিচাৰ হয় তেতিয়া হলে এখন লিভৰ আপডেট শিক্ষা সেতু পোৰ্টেলত কৰিব লাগিব শিক্ষা setu.assam.gov.in যে পোৰ্টেল আছে পোৰ্টেলত গৈ পেলাই প্ৰথমতে লগইন কৰিব লগইন কৰাৰ কাৰণে আপোনালোকে যে যেনেকৈ লগইন কৰে ইউজাৰ নেম পাসওয়াৰ্ড দি পেলাই লগইন কৰিব লগইন কৰাৰ পিছত এখন পেজ খুল খাই আহিব য'ত আপোনালোকৰ লেফট সাইডত যি তিনটা দাগ আছে তাত গৈ পেলাই টিচাৰ এণ্ড ষ্টাফত যাব গৈ পেলাই স্ক্ৰল কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে তলত আহিব ষ্টাফ যিখন আপডেট আছে ষ্টাফ এবসেন্ট ৰিজন আপডেটত গৈ পেলাই তাত আপডেট কৰাব লাগিব আপোনালোকৰ যিখন এপ্লিকেশন আছে এবসেন্ট ৰিজন যি আছে এবসেন্ট ৰিজনত গৈ আপোনালোকৰ ষ্টাফৰ নাম ডেট কেইটাৰ পৰা কেইটালৈকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে যেতিয়া তলত স্ক্ৰল ডাউন কৰিব এবসেন্ট ৰিজন তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে একেবাৰে লাষ্টৰ যিখন আদাৰ্স অপচন আছে হেখনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তাত টাইপ কৰাৰ কাৰণে আহিব তাত আপোনালোকে টাইপ কৰি দিব মাতৃ পিতৃ বন্দনা বুলি
এইটো এখন টাইপ কৰি দিলে হৈ যাব টাইপ কৰাৰ পিছত আপোনালোকে তলত যিখন এপ্লিকেশ্যন আছে যিখন আপোনালোকে প্ৰিণ্ট আউট কৰি আনিছে সেইখন লৈ পেলাই আপোনালোকে তাত দি পেলাই এই কেইদিনৰ যিখন ষ্টাফ লিভৰ কাৰণে সেইখন এবচেণ্টৰ ৰিজনটো আপলোড কৰি দিব ছাবমিট হৈ যাব